মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাঠ ৩ প্ৰকৃতিলৈভ আম্লিক ক্ষাৰকীয় আৰু প্ৰথম দ্ৰব্য পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰৱই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ভিনেগাৰ। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে বিভিন্ন ধৰণৰ সূচকৰ সহায়ত তিনিবিধ দ্ৰৱৰ পৰীক্ষা কৰা হ'ল। এ ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, বিয়ে হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে আৰু চিয়ে ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি এ ক্ষাৰকীয়, বি ক্ষাৰকীয়, চি ক্ষাৰকীয়। গতিকে তোমালোকে অপশ্যন চি থকা গোলটো পূৰ কৰি দিবা। থ্ৰী নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ৰঙা গোলাপৰ আৰক। গতিকে তোমালোকে অপশ্যন এ থকা গোলটো পূৰ কৰি দিবা। 4 নম্বৰ কুৱেশ্যনটো হৈছে এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আম্লিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি চূণ। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককায়েকে পানী মিহলোৱা বেকিং ছ'ডা লগাই দিলে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা ৰঙা পৰুৱাই কামুৰিলে ছালত আম্লিক ফৰ্মিক এচিড এৰি দিয়ে, যাৰ ফলত বিষ আৰু পোৰণি হয়। বেকিং ছ'ডা এটা মজলীয়া ক্ষাৰক। ইয়াক ব্যৱহাৰ কৰিলে ছালত থকা এচিডখিনি প্ৰশমিত হয় আৰু বিষৰ পৰা উপশম পোৱা যায়। থ্ৰী নম্বৰত দিয়া আছে সূচক আৰু ইয়াৰ ৰং মিলোৱা। তোমালোকে উত্তৰত লিখিবা এইফালে দিয়া আছে সূচক ৰঙা লিটমাছ পেপাৰ। অম্লই ৰঙা লিটমাছ পেপাৰৰ ৰং ৰঙা কৰে। এইফালে তোমালোকে লিখিবা ৰঙা, কোনো পৰিৱৰ্তন নহয়। আৰু এইফালে লিখিবা তোমালোকে নীলা। হালধিৰ দ্ৰৱ অম্লই হালধিৰ দ্ৰৱৰ ৰং হালধীয়া কৰে। এইফালে তোমালোকে হালধীয়া লিখিবা, কোনো পৰিৱৰ্তন নহয়। আৰু ক্ষাৰকে হালধিৰ দ্ৰৱৰ ৰং ৰঙা কৰে। এইফালে তোমালোকে ৰঙা লিখিবা। ৰঙা গোলাপৰ আৰক অম্লই ৰঙা গোলাপৰ আৰকৰ ৰং ডাঠ গুলপীয়া কৰে। এইফালে তোমালোকে ডাঠ গুলপীয়া লিখিবা। ক্ষাৰকে যিহেতু ৰঙা গোলাপৰ আৰকৰ ৰং সেউজীয়া কৰে, এইফালে তোমালোকে সেউজীয়া লিখিবা। চাৰি নম্বৰ প্ৰশ্নটো হৈছে ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী দিয়া হ'ল। দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত সি কি পৰ্যবেক্ষণ কৰিব লাগিব? তোমালোকে উত্তৰত লিখিবা হালধি হ'ল এক প্ৰাকৃতিক সূচক। ৰবিয়ে হালধিৰ কাগজ টুকুৰাত চাবোন পানী সানিলে কাগজখনৰ ৰং হালধীয়াৰ পৰা ৰঙা বা ৰঙা মুগা ৰঙলৈ সলনি হ'ব। পৰ্যবেক্ষণ হালধিৰ কাগজ টুকুৰাত চাবোন পানীৰ দাগ ৰঙা হৈ পৰিব।
সিদ্ধান্ত যিহেতু হালধিৰ কাগজখন ৰঙা হৈছে গতিকে চাবোন পানীৰ দ্ৰৱটো ক্ষাৰকীয় প্ৰকৃতিৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেহে দেখা পোৱা যায়। কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটো লিখোঁতে ব্যৱহাৰ কৰিবা? কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা? এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষাৰ চানেকি প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা গোপন বাৰ্তাৰ পৰীক্ষা। গোপন বাৰ্তা লিখিবলৈ ব্যৱহাৰ কৰিবলগীয়া প্ৰাকৃতিক দ্ৰব্য নেমুৰ ৰস। বাৰ্তা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া প্ৰাকৃতিক সূচক হালধিৰ দ্ৰব্য। পৰীক্ষাৰ চানেকি হালধিৰ দ্ৰব্য ব্যৱহাৰ কৰি কাগজৰ ওপৰত নেমুৰ ৰসেৰে এটা গোপন বাৰ্তা লিখা আৰু শুকাবলৈ দিয়া। বাৰ্তাটো চাবলৈ কাগজখনৰ ওপৰত হালধিৰ দ্ৰব্য এটা স্প্ৰে কৰা। পৰ্যবেক্ষণ নেমুৰ ৰস আৰু হালধিৰ মাজত কোনো ৰঙৰ পৰিৱৰ্তন নহ'ব। বাৰ্তাটো দেখা পোৱা নাযাব। যদি তুমি চাবোন পানী ব্যৱহাৰ কৰা তেন্তে বাৰ্তাটো ৰঙা ৰঙত ওলাই পৰিব। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে এবিধ দ্ৰব্যই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা? ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব? তোমালোকে উত্তৰত লিখিবা যিহেতু দ্ৰব্যটোৱে নীলা অপৰাজিতাৰ আৰকক সেউজীয়া কৰিছে সেয়েহে দ্ৰব্যটোৰ প্ৰকৃতি দ্ৰব্যটো ক্ষাৰকীয়। ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে এই দুয়োটা বস্তুই আম্লিক। ক্ষাৰকীয় দ্ৰব্যটোত এইবোৰ মিহলালে দ্ৰব্যটো লাহে লাহে প্ৰশমিত হ'ব আৰু পুনৰ ইয়াৰ ৰং নীলা বা বেঙুনীয়াৰ ফালে সলনি হ'ব। বেছি পৰিমাণে দিলে ই পুনৰ ৰঙা বা গুলপীয়া হৈ পৰিব। 7 নম্বৰত দিয়া আছে তলৰ তালিকাখন পূৰ্ণ কৰা। এফালে দিয়া আছে লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য, ছটিয়াই দিয়া দ্ৰব্য, দেখিবলৈ পোৱা ৰং। তোমালোকে উত্তৰত লিখিবা তোমালোকে এইফালে লিখিবা ৰঙা, এইফালে লিখিবা ৰঙা বা গোলাপী, এইফালে লিখিবা সেউজীয়া বা নীলা। এইট নম্বৰ প্ৰশ্নটো হৈছে ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰব্যটোৰ ৰং ৰঙচুৱা হয়। এই দ্ৰব্যত যদি বেকিং ছ'ডা মিহলোৱা হয় তেন্তে কি হ'ব? কাৰণ দৰ্শোৱা। তোমালোকে উত্তৰত লিখিবা বেকিং ছ'ডা যোগ কৰিলে দ্ৰব্যটোৰ ৰং সেউজীয়া হ'ব কাৰণ আঙুৰৰ ৰস আম্লিক বাবে গোলাপৰ আৰকৰ লগত ই ৰঙা হৈ থাকে। কিন্তু বেকিং ছ'ডা এবিধ ক্ষাৰক যিয়ে গোলাপৰ আৰকৰ ৰং সেউজীয়া কৰি পেলায়। 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো দ্ৰব্য হালধি সনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়? কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা। ইয়াত তোমালোকক কিছুমান দ্ৰব্য দিয়া হৈছে যেনে নেমু টেঙাৰ ৰস, বি নম্বৰত দিয়া আছে চাবোন পানী, চি নম্বৰত দিয়া আছে গাখীৰ, ডি নম্বৰত দিয়া আছে ভিনেগাৰ। তোমালোকে উত্তৰত লিখিবা বি নম্বৰটো শুদ্ধ হ'ব চাবোন পানী। ব্যাখ্যাত লিখিবা তোমালোকে চাবোন পানী ক্ষাৰকীয়। হালধিৰ কাগজত ইয়াৰে লিখিলে লগে লগে ৰঙা হৈ পৰে যাৰ ফলত অদৃশ্য বাৰ্তা স্পষ্টকৈ দেখা যায়। 10 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ হাতত হালধি সনা কাগজ আৰু 3বিধ দ্ৰব্য আছে। কোনকেইটা দ্ৰব্যই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। ইয়াত তোমালোকক 3বিধ দ্ৰব্য দিয়া হৈছে। তোমালোকে উত্তৰত লিখিবা চেনিৰ পানী আৰু নেমু টেঙাৰ ৰস। যুক্তিত লিখিবা তোমালোকে
হালধীয়া কাগজ কেৱল ক্ষাৰকৰ উপস্থিতিতহে ৰং সলায়। যিহেতু চেনিৰ পানী প্ৰশমিত আৰু নেমুটেঙাৰ ৰস আম্লিক, সেইবাবে এই দুটাই হালধিৰ কাগজৰ কোনো পৰিৱৰ্তন নঘটায়। 11 নম্বৰ প্ৰশ্নটো হৈছে, তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা। তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মছলাৰ সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰস্তুত প্ৰণালী। কিছু জবা ফুল বা ৰঙা গোলাপৰ পাপৰি লৈ গৰম পানীত তিয়াই থৈ দি এক ৰঙীন দ্ৰৱ প্ৰস্তুত কৰিব পাৰি। বিক্ৰিয়া: অম্লৰ লগত গাঢ় গুলপীয়া বা ৰঙা হ'ব, ক্ষাৰকৰ লগত সেউজীয়া বৰণৰ হ'ব। 12 নম্বৰ প্ৰশ্নটো হৈছে, ৰিয়াই হালধিৰ কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গ'ল। তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধি কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গ'ল। প্ৰক্ৰিয়াটো কি? তোমালোকে উত্তৰত লিখিবা প্ৰক্ৰিয়াটো হৈছে প্ৰশমন। ব্যাখ্যা: হালধি এক প্ৰাকৃতিক সূচক। ক্ষাৰকীয় দ্ৰৱত ইয়াৰ ৰঙা বৰণ হয়। যিহেতু জুলীয়া পদাৰ্থটোত ডুবালে কাগজৰ পটিটো ৰঙা হৈ পৰিছিল, গতিকে পদাৰ্থটো ক্ষাৰকীয় আছিল। পিছত যেতিয়া ইয়াত ভিনেগাৰ যোগ কৰা হ'ল, তেতিয়া এচিডে ক্ষাৰকৰ গুণ নষ্ট কৰি দ্ৰৱটো প্ৰশমিত কৰিলে। ফলত হালধিৰ কাগজখনে আকৌ তাৰ আগৰ হালধীয়া ৰংটো ঘূৰাই পালে। 13 নম্বৰত দিয়া আছে, তলত দিয়া পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰা আৰু খালী ঠাই পূৰ কৰা। ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল। এ নম্বৰত দিয়া আছে, তেওঁৰ পেটত অত্যধিক গেছ উৎপন্ন হোৱাৰ বাবে এনে হৈছিল। তোমালোকে খালী ঠাইত লিখিবা অম্ল। বি নম্বৰত দিয়া আছে, পেটত অত্যধিক অম্ল উৎপন্ন হ'লে গেছ অৱস্থাৰ সৃষ্টি হয়। তোমালোকে খালী ঠাইত লিখিবা এচিডিটি বা বদহজম। চি নম্বৰত দিয়া আছে, সুস্থ বোধ কৰাৰ বাবে ৰাহুলৰ মাকে গেছ নামৰ ঔষধ তাক খাবলৈ দিলে। তোমালোকে খালী ঠাইত লিখিবা মিল্ক অফ মেগনেছিয়া। ডি নম্বৰত দিয়া আছে, এই ঔষধ এবিধ গেছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক্ষাৰক। তোমালোকে খালী ঠাইত লিখিবা ক্ষাৰক। ই নম্বৰত দিয়া আছে, ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে। এই প্ৰক্ৰিয়াটো হ'ল গেছ। তোমালোকে খালী ঠাইত লিখিবা প্ৰশমন। এফ নম্বৰত দিয়া আছে, ই গেছ আৰু গেছ প্ৰস্তুত কৰি সকাহ আনে। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা লৱণ, দ্বিতীয়টো খালী ঠাইত লিখিবা পানী। 14 নম্বৰত দিয়া আছে, প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা। মই ইতিমধ্যে তোমালোকক প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নামবোৰ বাকচত লিখি দিছোঁ। তোমালোকে বাকচৰ ভিতৰত লিখিবা জামু, ৰঙা বন্ধাকবি, বেঙুনীয়া মিঠা আলু।